জামিৰাত কৰম সন্মিলন উদযাপন জামিৰা নৱজ্যোতি উদয় সংঘৰ উদ্যোগত আৰু জামিৰা চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ সহযোগত অষ্টদশ বাৰ্ষিক কৰম সন্মিলন উদযাপন কৰা হয় 21-22 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সন্মিলনখনি উদযাপন কৰা হয় জামিৰাৰ মেঘৰাজ কৰ্মকাৰ সোঁৱৰণী আৰু মাল্টি উৰাং ৰংগমঞ্চত জনজাতিৰ পৰম্পৰাগত দমকৈচ আৰু ঝুমুৰ নৃত্য গীত পৰিৱেশনেৰে ৰাইজক আপ্লুত কৰে ইয়াৰ পূৰ্বে কৰম বৃক্ষৰ ডাল আনি স্থাপন কৰা হয় কৰম দেৱতাক প্ৰাৰ্থনা জনোৱা হয় সন্মিলনখনি উপভোগৰ বাবে আগমন ঘটা পুৰুষ মহিলাৰে ভৰি পৰে মঞ্চ এই অনুষ্ঠানত সদৌ অসম মটক ছাত্ৰ সন্থাৰ পৰিৱেশ আৰু পৰ্যটন বিভাগৰ সম্পাদক গিৰীশ পাত্ৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে জামিৰা নৱজ্যোতি উদয় সংঘৰ উদ্যোগত তথা জামিৰা চাহ বাগিচাৰ শ্ৰমিক স্থানীয় ৰাইজৰ সহযোগত অষ্টাদশ বাৰ্ষিক কৰম সন্মিলন আমি জামিৰাত আমি যুৱকবৃন্দৰ লগতে জামিৰাবাসী ৰাইজে আমি উদযাপন কৰিব লৈছোঁ যিহেতু আমাৰ কৰম উৎসৱ আমাৰ জনগোষ্ঠীয় এক জাতীয় উৎসৱ যিটো উৎসৱে আমাৰ জাতিটোৰ পৰিচয় দিয়ে আমি উৎসৱ এইকাৰণে আমি কৰম সন্মিলন পাতিছোঁ যাতে আমাৰ আগন্তুক যিবিলাক প্ৰজন্ম আছে সেই প্ৰজন্মই আমাৰ যিটো পৰম্পৰা যিটো নৃত্য গীত আদি এইবিলাক বজাই ৰাখিব পাৰে সুন্দৰকৈ কোনো ধৰণৰ বিকৃত নোহোৱাকৈ আগবাঢ়ি যাব পাৰিব তাৰ কাৰণে আমি অকণমান চেষ্টা কৰিছোঁ যাতে আমাৰ এই অঞ্চলৰ ৰাইজে কৰম সন্মিলনৰ জৰিয়তে কৰম পূজাৰ যি পৰম্পৰা যি ৰীতি নীতি ধৰি ৰাখিব আৰু ভৱিষ্যতেও আমাৰ প্ৰজন্মই এই একেখিনিকেই আগবঢ়াই লৈ যাব আৰু আমাৰ কলা সংস্কৃতিক বিশ্ব দৰবাৰত আগবঢ়াই নিব তাৰ কাৰণে আমি জামিৰাবাসী ৰাইজে এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আৰু এই প্ৰয়াসত আমাৰ সকলো ওচৰে পাজৰে গাঁৱে ভূঞে আদি কৰি সকলো ৰাইজে আমাক সহায় সহযোগ কৰিছে লগতে আমি যুৱকসকলে খুব উৎসাহেৰে আমি এই দুদিন আজি প্ৰথম দিনা যিটো আমাৰ পূজাৰ আখৰা হ'ব আৰু পূজাৰ আখৰাৰ ঠিক পিছদিনাই আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আছে ঝুমুৰ নৃত্যৰ পৰা আদি কৰি লগতে আমি আমি আমন্ত্ৰিত শিল্পীৰ দ্বাৰা আমাৰ গীত পৰিৱেশন আছে তো এইখিনি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু আমাৰ আনন্দদায়ক কিছুমান কাৰ্যকলাপৰ জৰিয়তে আমাৰ সংস্কৃতি আমি বজাই ৰাখিব বিচাৰিছোঁ যাতে আমাৰ অনাগত দিনবিলাকত আমাৰ নিখুঁতভাৱে আমাৰ পৰম্পৰা সংস্কৃতি গীত মাত ভাষা আদি বাচি যায় তাৰ কাৰণে আমাৰ যুৱকবৃন্দই সকলোৱে মিলি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছে নৱজ্যোতি উদয় সংঘৰ সহযোগত জামিৰা চাহ বাগিচা তথা স্থানীয় ৰাইজৰ সহযোগত আজি অষ্টদশ বাৰ্ষিক কৰম সন্মিলন আমাৰ প্ৰথম কাৰ্যসূচী যিহেতু প্ৰথম কাৰ্যসূচী সমাপন হ'ল তাৰপিছত আমাৰ আছে চৈত্যপণ আমাৰ ধুনীয়াকৈ আৰম্ভ হ'ল তাৰপিছত আমাৰ আশ্ৰমিক বক্তৃতা আৰু একক গীত বৰ্তমান পূজা আশ্ৰমিক বক্তৃতা ধুনীয়াকৈ কৰা হ'ল এতিয়া আমি গীত প্ৰক্ৰিয়া হ'ব তাৰপিছতে আমাৰ কৰম দাইল কাটিবৰ কাৰণে আমি কৰম দাইল লৈ আহিছোঁ আহিকে এতিয়া পূজা অৰ্চনা হ'ব তাৰপিছত আমাৰ আজি সাংস্কৃতিক সন্ধিয়া মুখ্য আকৰ্ষণ সাংস্কৃতিক আজি সকলো নাচ নাচিবৰ কাৰণে মই আহ্বান কৰিছোঁ সভাপতি হিচাপে ডিব্ৰুগড়ৰ পৰা দীপিকা বৰুৱাৰ ৰিপৰ্ট ৰিপাব্লিক এনি